যোৱা 11 ছেপ্টেম্বৰ তাৰিখে বিজেপি দলৰ সদস্য তাৰবিন্দৰ সিং মাৰুৱা তেওঁ আমাৰ লিডাৰ অফ অপজিশ্যন ৰাহুল গান্ধী ডাঙৰীয়াক মৃত্যুৰ ভাবুকি দিছে। তেওঁ কৈছিলে যে তেওঁৰ আইতাৰ যি দশাটো হৈছিলে সেই দশাটো তেওঁৰ হ'ব। তেওঁৰ আইতাক 1984 চনত আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল। সেই ভাবুকি ৰাহুল গান্ধীক দিছে। আৰু 91 চনত তেওঁৰ পিতৃক বোমাৰে উৰুৱাই দিয়া হ'ল। তাৰপিছত ৰাহুল গান্ধী ডাঙৰীয়াক ভাবুকি দিছে। ঠিক তেনেকৈ 15 ছেপ্টেম্বৰ তাৰিখে ৰেলৱে ষ্টেট মিনিষ্টাৰ ৰেভনেট বিট্টু তেওঁ কৈছে যে তেওঁ মষ্ট টেৰিটৰিষ্ট বুলি কৈছে। মষ্ট অনলি ওৱান টেৰিটৰিষ্ট ইন ইণ্ডিয়া তেওঁক বুলি কৈছে, ৰাহুল গান্ধী ডাঙৰীয়াক কৈছে। তেওঁ কোৱাৰ পিছত আকৌ 16 ছেপ্টেম্বৰ তাৰিখে ইউ পি গভৰ্ণমেণ্টৰ মিনিষ্টাৰ ৰঘুৰাজ সিং তেওঁ ঠিক একেই কথাই কৈছে যে টেৰিটৰিষ্ট বুলি আখ্যায়িত কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াক। আৰু 16 ছেপ্টেম্বৰ তাৰিখে শিৱসেনা সিন্ধে গোটৰ MLA সঞ্জয় গায়কোৱাড তেওঁ কৈছে যে ৰাহুল গান্ধীৰ যিয়ে কাটি দিব পাৰিব তাক 11 লাখ টকা ইনাম দিব। ঠিক এনেকেই মৃত্যুৰ ভাবুকি, আহত কৰাৰ ভাবুকি, বিভিন্ন ধৰণৰ ভাবুকি দিয়াৰ পিছতো চৰকাৰ নীৰৱ হৈ আছে, গৃহ বিভাগ নীৰৱ হৈ আছে। আজি আমি ন্যায় বিচাৰি আমি ৰূপহী বিধানসভা সমষ্টিত সমূহ জনসাধাৰণৰ হৈ এই ৰাহুল গান্ধীক এই ধৰণৰ হত্যাৰ ভাবুকি দিয়াৰ কাৰণে আজি ৰূপহী আৰক্ষী নিৱেশত আমি এখন FIR দাখিল কৰিছোঁ। যেহেতু মুকলিকে তেওঁলোকে হত্যাৰ ভাবুকি কৰি আছে, এইটো ৰাজনৈতিক ষড়যন্ত্ৰৰ কাৰণে এনেকুৱা কৰিছে নে আন কিবা আছিলে? তাৰমানে আজি শংকিত হৈ গৈছে বিজেপি দল। ৰাহুল গান্ধী ডাঙৰীয়াৰ যি উত্থান, সেই উত্থানত শংকিত হৈ তেওঁক কেনেকৈ ৰাজনীতিৰ পৰা নাইকিয়া কৰি দিব পৰা যায় তাৰে এটা ষড়যন্ত্ৰ ৰচনা কৰি আছে। আৰু এই ষড়যন্ত্ৰ প্ৰতিহত কৰাৰ কাৰণে আমি আৰক্ষী বিভাগক আহ্বান জনাইছোঁ।